আইতাৰ মুখত এতিয়া হাঁহি মুখ্যমন্ত্ৰীৰ উপহাৰ পাই উৎফুল্লিত আইতা আইতালৈ 50,000 টকাৰ চেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 দিনীয়া কাৰ্যসূচীৰে বিটিআৰ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগন্তুক বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইখনৰ পিছত সিখন জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ সোমবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিজেপিৰ বিশাল ৰাজহুৱা সন্মিলনত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাতে এগৰাকী আইতাক প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰথমে আইতাৰ কাষত থিয় হয় আৰু বুজ লয় আইতাগৰাকীৰ মনৰ বতৰা দৰিদ্ৰতাই আগুৰি ধৰা আইতাই মুখ্যমন্ত্ৰীলৈ আগবঢ়াই দিয়ে এখন আবেদন আইতাৰ হাতৰ পৰা আবেদনখন লৈ মুখ্যমন্ত্ৰীৰ আশ্বাস কোকৰাঝাৰৰ মিটিং সামৰি অৱশেষত মুখ্যমন্ত্ৰীয়ে আইতালৈ আগবঢ়ালে 50,000 টকাৰ সাহায্যৰ এখন চেক বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ হাতত চেকখন দি আইতাক দিয়াৰ ব্যৱস্থা কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য লাভ কৰি আইতা দলিৰাণী দেৱীয়ে ধন্যবাদ জনাই মুখ্যমন্ত্ৰীক দিলে অজস্র আশীর্বাদ আমাদের কোকরাঝারে আসছিল এবং আমি দেখা করছিলাম তা উনি আমারে 50,000 টাকা চেক দিয়েছে উনারে আমি খুব ধন্যবাদ দিলাম আর উনি আরো রাজনৈতিক জীবনে উন্নত করুক খুব আরো ভালো হোক আমাদের সবকিছুই দিছে আমি খুব খুশি আমার ঘর দিছে তারপরে যে 50,000 টাকা দিল অরুণোদয় দিল কোকরাঝার আসলে তুমি দেখা করো আমি কোকরাঝার রাসুলার সাথে দেখা করি তোমাকে দেয় আমাকে বিভিন্ন সভা সমিতিৰ লগতে চৰকাৰী কামৰ ব্যস্ততাৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ ৰাইজক কৰা এনে সহায় আৰু মহানুভৱতাৰ বাবেই জনতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ পৰা কনক গুৰুৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ আইতাৰ মুখত এতিয়া হাঁহি মুখ্যমন্ত্ৰীৰ উপহাৰ পাই উৎফুল্লিত আইতা আইতালৈ 50,000 টকাৰ চেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 5 দিনীয়া কাৰ্যসূচীৰে বিটিআৰ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগন্তুক বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইখনৰ পিছত সিখন জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ সোমবাৰে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিজেপিৰ বিশাল ৰাজহুৱা সন্মিলনত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাতে এগৰাকী আইতাক প্ৰত্যক্ষ কৰে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰথমে আইতাৰ কাষত থিয় হয় আৰু বুজ লয় আইতাগৰাকীৰ মনৰ বতৰা দৰিদ্ৰতাই আগুৰি ধৰা আইতাই মুখ্যমন্ত্ৰীলৈ আগবঢ়াই দিয়ে এখন আবেদন আইতাৰ হাতৰ পৰা আবেদনখন লৈ মুখ্যমন্ত্ৰীৰ আশ্বাস কোকৰাঝাৰৰ মিটিং সামৰি অৱশেষত মুখ্যমন্ত্ৰীয়ে আইতালৈ আগবঢ়ালে 50,000 টকাৰ সাহায্যৰ এখন চেক বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ হাতত চেকখন দি আইতাক দিয়াৰ ব্যৱস্থা কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য লাভ কৰি আইতা দলিৰাণী দেৱীয়ে ধন্যবাদ জনাই মুখ্যমন্ত্ৰীক দিলে অজস্র আশীর্বাদ আমাদের কোকরাঝারে আসছিল এবং আমি দেখা করছিলাম তা উনি আমারে 50,000 টাকা চেক দিয়েছে উনারে আমি খুব ধন্যবাদ দিলাম আর উনি আরো রাজনৈতিক জীবনে উন্নত করুক খুব আরো ভালো হোক আমাদের সবকিছুই দিছে আমি খুব খুশি আমার ঘর দিছে তারপরে যে 50,000 টাকা দিল অরুণোদয় দিল কোকরাঝার আসলে তুমি দেখা করো আমি কোকরাঝার রাসুলার সাথে দেখা করি তোমাকে দেয় আমাকে বিভিন্ন সভা সমিতিৰ লগতে চৰকাৰী কামৰ ব্যস্ততাৰ মাজতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সাধাৰণ ৰাইজক কৰা এনে সহায় আৰু মহানুভৱতাৰ বাবেই জনতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰৰ পৰা কনক গুৰুৰ সহযোগত দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা